নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ আশা কৰিছো তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা আজি ভিডিওটো বিশেষ হ'বলৈ গৈ আছে কিয়নো আজি আমি আলোচনা কৰিম তোমালোকৰ 2025 বৰ্ষত আহি যোৱা পেপাৰখন এইখন ধুনিয়াকে এটা কোৱেশ্চন আমি আলোচনা কৰি যাম গতিকে তোমালোকে ভিডিওটোত আৰম্ভণিৰ পৰা শেষলৈকে থাকিবা বিশেষকৈ আমি এতিয়া এইটো ভিডিওত সায়েন্সৰ কোৱেশ্চন আনসাৰখিনি ডিসকাস কৰিম তো এইখন হৈছে তোমালোকৰ কোৱেশ্চন পেপাৰ এইখিনি আছে ইনষ্ট্ৰাকচন তোমালোকে যদি পিছত চাই লব খোজা তেনেহলে স্ক্ৰিনশ্বট এটা লৈ লব পৰা ওকে এতিয়া আমি সায়েন্সৰ পাৰ্টটো লৈ আহিছো সায়েন্সৰ পাৰ্টটোনো কি কোৱেশ্চন আহিছে আমি চাওচোন এসোৱা তো ইয়াতে সায়েন্সৰ পাৰ্টটো টোটাল তোমাৰ কিমানটা কোৱেশ্চন থাকিব 35 টা কোৱেশ্চন থাকিব তো 35 টা কোৱেশ্চন ইয়াতে 66 ৰ পৰা ষ্টাৰ্ট হৈছে ওকে তো প্ৰথম কোৱেশ্চনটো যদি চোৱা ইয়াতে তাৰে আগতে মই এটা কথা কৈ দিও তোমালোকৰ পেপাৰখনত দুটা মিডিয়াম থাকিব লেফট সাইডে এইটো থাকিব হিন্দী মিডিয়াম আৰু এইটো সাইডে থাকিব ইংলিশ মিডিয়াম তো আমি কোনখিনি চাম আমি ইংলিশ মিডিয়াম খিনি চাম দেই ওকে 66 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি দিছে Aspergillus and Penicillium belong to the group এতিয়া চোৱা Aspergillus আৰু Penicillium এই দুটা কি হয় এইকেইটা হৈছে এটা ফাঞ্জাই মানে অসমীয়াত কি কয় ভেকুৰ ওকে ইহত কোট হুমাই ফাঞ্জাইত হুমাই তো ইয়াতে শুদ্ধ অপচন হ'ব অপচন বি 67 number question to চোৱা কি দিছে ইয়াতে put some seeds of wheat in a beaker okay তোমালোকে এটা কি কৰিবা beaker লবা এনেকে এটা beaker লবা beakerটোত কি লবলৈ দিছে put some seeds of wheat নাইবা তোমালোকে ধান লব পৰা ঘেহু লব পৰা এনেকে তাৰে seeds কেটা ধান ললে ধানৰ seeds কেটা কি লবা ইয়াতে beakerটোত দি দিলা ধানৰ যিকেটা তোমাৰ বীজ আছে সেইকেটা তুমি ইয়াতে দি দিলা তাৰ পাছত কি কৰিলা containing water ইয়াতে পানী ঢালি দিয়া ইয়াতে তুমি কি কৰিলা ইয়াতে পানী ঢালি দিয়া তাৰ পাছত কি কৈছে চোৱা which one of the following interference is correct for this activity তলত কেইটামান অপচন দিয়া আছে তাৰে কোনটো ইয়াৰ লগত মিলিব ইয়াতে কৈছে healthy seeds being lighter মানে কম ওজন আৰু heavier মানে বেছি ওজন okay ওজনটো weight টো বুজায় float মানে উপঙি থকা on the surface of the water এইটো নহয় কি কৈছে heavy seeds কেটা অৰ্থাৎ healthy seeds কেটা যিকেটা healthy seeds হয় এতিয়া ধান যদি তোমালোকে তিয়াই দিয়া যিকেটা ভাল হয় মানে ভিতৰত চাউলটো থাকে তেনেকুৱা ধান কেটা সদায় তলত পৰি থাকে আৰু যিকেটা তোমাৰ কি হয় মানে damage seeds কেটামান থাকে নহয় যিকেটা তোমাৰ পোক পতংগ বা ইনসেক্টে খাই পেলোৱা seeds সেইকেটা কি হয় পানীৰ ওপৰত উপঙি থাকে তো ইয়াতে উত্তৰ হ'ব বি নম্বৰ অপচনটোত কি কৈছে চোৱা damage seeds being lighter মানে কম ওজন কম হয় যিকেটা বেয়া seeds হয় বেয়া seeds কেটা ওজনটো কম হয় আৰু float on the surface of the water আৰু পানীৰ ওপৰত উপঙি থাকে ঠিক তেনেদৰে এইটো সবৰে ক্ষেত্ৰত হয় বুটো যদি তোমালোকে চোৱা বুট টিওৱা তোমালোকে প্ৰত্যেকই বুটৰ যিকিটা ভাল বুট হিকিটা তলত পৰি যায় যিকিটা বেয়া বুট ফুফুলা ভিতৰটো তো সেইকিটা কি হয় ওপৰত উপঙি থাকে তো এইটো সেম হয় সেম ইয়াতে অপচন হৈ যাব বি Okay, 68 number question to চোৱা ইয়াতে কি কৈছে mirror M and M1 তো গটিকে কোনখন কৈছে এইখন এখন mirror দিছে আকৌ কি কৈছে আন এখন mirror দিছে M2 এইখন আন এখন mirror arranged as shown in figure চিত্ৰটো দেখুৱা ধৰণে এই দুখন mirror মানে দাপুন অসমীয়াত এই দাপুন দুখন সজোৱা হৈছে a ray of light is incident on the mirror M and M1 as shown in figure কি হৈছে ray মানে ৰশ্মি এটা লাইটৰ ray আহি পেলাই কি হৈছে এই mirrorখনত খুন্দা মাৰিছে okay তাৰ পাছত কি কৈছে what angle does reflected ray make from the M2 as it reflect out from the mirror M2 এতিয়া এইটো কি হৈছে এইটোৰ পৰা আমি আকি পেলাই উলিয়াব লাগিব এইটো আমি অলপ আকি লব লাগিব বস্তুটো চোৱা ইয়াতে প্ৰথমতে কি হল এইখন দাপুন অৰ্থাৎ এইখন মিৰৰত কি হল এইটো ৰশ্মি খুন্দা মাৰিছে ওকে মোৰ লাইন কেটা মই যিকেটা আকি গৈছো একেটা ধ্যান দি চাবা এতিয়া ইয়াতে খুন্দা মাৰিছে আমাক ছবিটো দিয়া আছে এংগল ইনসিডেন্ট ৰে মানে যিটো আহি পেলে খুন্দা মাৰে হেতু কয় ইনসিডেন্ট ৰে
তো এই ৰেটো খুন্দা মাৰিছে ইয়াতে আমাক এংগলটো দিয়া আছে কিমান এংগলত 30 ডিগ্ৰী এতিয়া চোৱা আমি কি কৰিব পাৰো আমি ইয়াতে নরমাল ডাল আঁকিব পাৰো এইডাল হৈছে নরমাল ওকে আৰু ইয়াৰ পৰা কি হ'ব ৰিফ্লেক্টেড ৰে কোনডাল হ'ব ৰিফ্লেক্টেড ৰে হ'ব এইডালে আহি ইয়াতে খুন্দা মাৰিছে আকৌ কোন পিনে ওলাই যাব এনেকে হৈ ওলাই যাব আৰু ইহতৰ মাজত প্ৰতিফলিত ৰশ্মি আৰু সৰি ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰেৰ মাজত যিডাল আমি 90 ডিগ্ৰী কে আঁকিছো এইডাল হৈছে নরমাল সদায় মনত ৰাখিবা নরমাল সদায় 90 ডিগ্ৰী কে থাকে তো গটিকে ইহতৰ মাজৰ এই টোটেল কোনটো হ'ব 90 ডিগ্ৰী তাৰে আধা আমাক দিয়া আছে 30 ডিগ্ৰী টো আমাক দিয়া আছে তো গটিকে 90 minus 30 ডিগ্ৰী কিমান হ'ব 90 ডিগ্ৰী minus 30 ডিগ্ৰী is equal to 60 ডিগ্ৰী হ'ব হয়নে তো আমি কি কৰিব পাৰো এতিয়া আমি এইটো উলিয়ালো এইটো হ'ব 60 ডিগ্ৰী কেনেকৈ উলিয়ালো এইটো ওকে তো এতিয়া চোৱা আমি আন এটা নিয়ম মিৰৰৰ দাপোনৰ যিকেইটা তোমাৰ ৰুল দিছিলে নিয়ম মতে আমি আন এটা বস্তু পাইছিলো কি যে ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টেড এংগল সদায় একে হয় অৰ্থাৎ এইটো হৈছে ইনসিডেন্ট এংগল এইটো হৈছে ৰিফ্লেক্টেড এংগল তো এইটো যদি 60 হয় এইটোও 60 হ'ব হয়নে এইটোও 60 হ'ব আকৌ এই ৰশ্মিটো গৈ এইখন মিৰৰত খুন্দা লাগিছে দেখিছেনে এইখন মিৰৰত খুন্দা লাগিছে ওকে এতিয়া তাৰে আগতে চোৱা এইটো এইখিনি হৈছে এইখিনিৰ লগত এই ৰেডাল নরমালে ইয়াৰ লগত কৰা কোনটো হৈছে 90 ডিগ্ৰী এইটো হৈছে 90 ডিগ্ৰী এইটো 60 ডিগ্ৰী ওলাইছে মানে ইয়াৰ এইটো সাইডে এইটো কোন কিমান হ'ব 30 ডিগ্ৰী হ'ব ওকে 30 ডিগ্ৰী হল এতিয়া চোৱা এইডাল ৰশ্মিয়ে অৰ্থাৎ ৰিফ্লেক্টেড ৰেডালে আহি আকৌ M2 মিৰৰখনত খুন্দা মাৰিলে খুন্দা মাৰাৰ পাছত ই কোন পিনে যাব ইয়াতে আকৌ নরমাল এডাল আঁকা তুমি ইয়াতে আকৌ এডাল নরমাল আঁকা এইডাল ধৰি লোৱা নরমাল সদায় মনত ৰাখিবা নরমালটো কি হয় 90 ডিগ্ৰী হয় এতিয়া এইডাল ইনসিডেন্ট ৰে এইডাল হুমাইছে এইখন মিৰৰত এইডাল আকৌ এনেকে ওলাই যাব তো এতিয়া চোৱা এতিয়া তোমালোকে চোৱা আমি ৰুল অনুসৰি এইটো কোন যদি 60 হয় ইয়াৰ অপোজিট এইটো সাইডে কোনটো কি হ'ব 60 ডিগ্ৰী হ'ব ওকে এতিয়া এইটো যদি 60 ডিগ্ৰী হৈছে এই টোটেল এংগলটো আছিল 90 ডিগ্ৰী তো 90 ডিগ্ৰীৰ এইটো সাইডে 60 ডিগ্ৰী থাকিলে এইটো সাইডে কিমান থাকিব মাইনাস কৰি দিয়া 30 ডিগ্ৰী তো এতিয়া ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টেড এংগল একে হয় তো ৰিফ্লেক্টেড এংগল হৈ যাব আমাৰ 30 ডিগ্ৰী ওকে 30 ডিগ্ৰী তো এতিয়া এইটো সাইড 30 ডিগ্ৰী পালো এইটো সাইড কি হ'ব 90 minus 30 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী তো এতিয়া আমাক খুদিছিলে কি চোৱা what angle does the reflected ray make from MM2 as it reflect out from mirror MM2 তো গটিকে আমাক এইটো এংগল খুদিছিলে যে mirror MM2 ৰ পৰা ওলোৱা reflected ray ডালৰ কোনটো কিমান হ'ব তো গটিকে ইয়াতে আমাৰ কি হ'ব 60 ডিগ্ৰী একেবাৰে সহজ জাস্ট আমি নিয়ম কিটা জানিব লাগিব কোনটো কি হয় নিয়ম কিটা পাতি দিলে গুটেখিনি ওলাই পৰে আৰু প্ৰতি বছৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিয়ে থাকে এটা মই দেখুৱে প্ৰতিবাৰে এইবাৰ চোৱা 69 টো চোৱা ইন মেকিং এ কেলিডোস্কোপ প্ৰত্যেকই জানা কি হয় প্লেন মিৰৰৰ দ্বাৰা কেলিডোস্কোপ বনোৱা হয় এই যে আমি ক্যামেৰাৰ নিচিনা এনেকে ঘুৰাই চাও আগত যে বিভিন্ন ধৰণৰ ছবি ওলাই থাকে তো তাত কি হয় কেলিডোস্কোপত কি কৰা হয় আমাৰ প্লেন মিৰৰ লোৱা হয় কিমানখন তিনিখন ওকে তিনিখন প্লেন মিৰৰ লোৱা হয় আৰু কি কৰা হয় এনেকে সজোৱা হয় ধৰি লোৱা এইখন 3D আঁকিবটো নোৱাৰো মই জাস্ট তোমালোকে এইটো মানে এটা মনতে ভাবি লোৱা এনেকুৱা টাইপৰ ইপিনে এটা মিৰৰ থাকিব তলৰ পিনে এটা মিৰৰ থাকিব ইপিনে এটা মিৰৰ থাকিব তো এনেকুৱা ৰেক্টেংগুলাৰ মিৰৰ তিনিখন লোৱা হয় কি মিৰৰ প্লেন মিৰৰ লোৱা হয় আৰু গুটেই কিখন ইটো হিটোৰ লগত 60 ডিগ্ৰী কোণত সজোৱা হয় ওকে এইটো হ'ব অপচন বি Next 70 number to swa in a classroom large same size plan mirror are fixed on two adjacent wall then a student will be able to see how many images of herself etia swa ki koise classroom eta ase to classroom kita amar enekwa dhoroner hoy etu dhorilo eta room okay এইটো room এটা বুলি ধৰি লোৱা তো ক্লাছৰুমত আমাৰ 4খন ওয়াল থাকে এতিয়া তাৰে দুখন ওয়ালত কি কৰিছে তোমাৰ মিৰৰ লগাই দিছে
প্লেন মিৰৰ লগাই দিছে এইখন এখন ৱালত লগাই দিলে এইখন এখন ৱালত লগাই দিলে তাৰ পাছত কি হল ষ্টুডেন্ট এটাই গৈ পেলাই তোমালোকৰ মাজৰে কোনোবা এটা ষ্টুডেন্টে ধৰা গলা গৈ পেলাই কি কৰিলা ইয়াৰে প্লেন মিৰৰ আগত থিয় দিলা এতিয়া কোৱা তোমালোকে নিজৰ কিমানটা ইমেজ দেখা পাবা এই মিৰৰখনত তোমালোকে নিজৰ কিমানটা ইমেজ দেখা পাবা এতিয়া চোৱা তোমালোকে যে মিউজিয়াম সায়েন্স মিউজিয়াম এইবিলাকত যোৱা এই যে মিৰৰ আগত থাকে আগত গৈ তোমালোকে থিয় দিয়া ইমান গাল তোমালোকৰ প্ৰতিবিম্ব দেখা পোৱা ইমান গাল ইমেজ দেখা পোৱা কিয় দেখা পোৱা এইটো হৈছে সায়েন্স তাতে থাকে দুখন মিৰৰ থাকে ইমান কিখন নাথাকে আমি ভাবো যিমানটা ছবি সিমানটা মিৰৰ সিমানখন আইনা আছে এনেকুৱা নহয় দুখন মিৰৰ থাকে জাস্ট তাতে এংগুলৰ খেলা থাকে তো ইয়াতে চোৱা আমি নাম্বাৰ অফ ইমেজ টো উলিয়াব পাৰো এটা সূত্ৰৰ দ্বাৰা সূত্ৰটো আছিলে n is equal to 360 degree divided by theta minus 1 এই সূত্ৰটো প্ৰত্যেকে মনত ৰাখিবা এই সূত্ৰটোৰ দ্বাৰা আমি এই মিৰৰত কিমানটা ছবি গঠন হ'ব হেতু আমি উলিয়াব পাৰো ইয়াতে n হৈছে নাম্বাৰ অফ ইমেজ অৰ্থাৎ কিমানটা ছবি দেখা পোৱা যাব তো ইয়াতে চোৱা 360 ডিগ্ৰী থিটা মানে হৈছে কোন এতিয়া চোৱা ওয়াল কেখন তোমালোকে নিজৰ ৰুমটোতে চোৱা এখন ওয়াল আৰু এইখন ওয়াল সদায় 90 ডিগ্ৰী কে থাকে ইটো হিটো লগত 90 ডিগ্ৰী কোণ কৰি থাকে তো গতিকে আমাৰ থিটা এংগল কিমান হ'ব 90 ডিগ্ৰী হ'ব -1 গতিকে এইটো এতিয়া কাটাকাটি কৰা 0 0 কাটা গল আৰু 9 এৰে 36 ক 4 টাইমছ গল 4 - 1 = 3 এতিয়া কিমান হল কিমানটা ছবি দেখা পাবা নিজৰ তিনিটা ছবি দেখা পাবা এনেকে তোমালোকক যিমান থিটা কোণটো যিমানখিনি দিয়ে সেই হিচাপত তোমালোকে এইটো কোৱেশ্চনটো ধুনিয়াকে উত্তৰটো উলিয়াব পাৰিবা Next 71 number question to চোৱা which of the following statement is true ইয়াতে তলত true কোনটো সুধিছে আমি চাব লাগিব আমাক true false সদায় মনত ৰাখিবা true সুধিছে নে false সুধিছে নে correct সুধিছে নে incorrect সুধিছে হেতু বস্তু আমি ভালকে লক্ষ্য কৰিব লাগিব এই প্ৰশ্নটো সুধিছে আমাক true কোনটো হয় An earthquake of intensity 4 on the Richter scale is twice more devastating than the earthquake of intensity 2. মানে কি কৈছে এটা ভূমিকম্প 4 meg intensity পাও নহয় আমি ভূমিকম্পৰ intensity তো 4 যেটো Richter scale যদি 4 হয় হেতু তোমাৰ more devastating মানে ভয়াবহ হ'ব 2 intensity কে 4 টো বেছি ভয়াবহ হ'ব Next to কৈছে B number 6 intensity অহা ভূমিকম্পটো 3 intensity কে বেছি ভয়াবহ হ'ব C number কি কৈছে তোমাৰ Sorry ইয়াতে কৈছে an earthquake of intensity 6 on the Richter scale is half as devastating an earthquake of intensity 3 ইয়াতে কৈছে B number যে 3 number তিনি নাম্বাৰটো যিমানখিনি মানে 3 ইন্টেন্সিটি অহা ভূমিকম্পটো যিমানখিনি ডেস্ট্ৰয় হ'ব তাৰ আধা ডেস্ট্ৰয় হ'ব 6 ইন্টেন্সিটি অহা ভূমিকম্পটো ডেস্ট্ৰয় মানে ধ্বংস C number 2 চোৱা an earthquake of intensity 4 on the Richter scale is 1000 times more devastating than the earthquake of the intensity 3 কৈছে যে Richter scale যদি আমি ভূমিকম্পৰ ইন্টেন্সিটিটো যদি 4 হয় 4 ম্যাগনিটিউডৰ হয় যদি তেনে হলে হেইটো তোমাৰ 3 ইন্টেন্সিটিৰ ভূমিকম্পটোতকে 1000 টাইম বেছি হোৱা বুলি কৈছে আৰু D নম্বৰটোত কৈছে an earthquake of intensity 7 on the Richter scale is 1000 times more devastating than the earthquake of intensity 5 তো ইয়াতে কৈছে যে 7 number intensity 7 intensity অহা ভূমিকম্পটো 1000 time more destroy মানে 1000 time more ভয়াবহ হ'ব বুলি কৈছে কিহৰ তুলনাত 5 intensity ভূমিকম্পটোতকে তো গটিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি কিয়নো আমাৰ যদি সোৱা ডেস্ট্ৰয় সবতছে ভূমিকম্পই কিমানখিনি ডেস্ট্ৰয় কৰিব ইয়াতে সবতছে হাইয়েস্ট ইন্টেন্সিটি দিছে 7 ত যিমানে ভূমিকম্পৰ ইন্টেন্সিটিটো বেছি হয় হিমানে আমাৰ ভয়াবহতা সৃষ্টি হয় Next 72 number to চোৱা lightning strike cloud destroy not cloud could okay lightning strikes could destroy life and property we can protect ourselves from lightning by কি কৈছে যেতিয়া lightning আহে lightning to তোমাৰ
বহুত ডেষ্ট্ৰয় কৰি যায় যেতিয়া তোমাৰ আমাৰ কি হয় বজ্ৰপাত লাইটনিং মানে বজ্ৰপাত যেতিয়া বজ্ৰপাত আহে আমাৰ কিমান ডেষ্ট্ৰয় হয় নে নষ্ট হয় সব নষ্ট হৈ যায় খেতি পথাৰ হওক মানুহ হওক বিভিন্ন ভয়াৱহতাৰ সৃষ্টি হয় তো আমি নিজকে বজ্ৰপাত অৰ্থাৎ লাইটনিঙৰ পৰা কেনেকে আমি বচাই ৰাখিব পাৰো ইয়াতে চাৰিটা অপচন দিছে প্ৰথমটো দিছে এভয়েডিং বাথিং ডিউৰিং দি থান্ডাৰষ্টৰ্ম টেকিং শেল্টাৰ আন্ডাৰ এ টল ট্ৰি ৱাচিং এতিয়া চোৱা এভয়েডিং বাথিং ডিউৰিং এ থান্ডাৰষ্টৰ্ম মানে এই ধুমুহাৰ কথা কৈছে যেতিয়া তোমাৰ ধুমুহা বজ্ৰপাত আহিব তেতিয়া কি কৈছে গা ধুবলৈ মানা কৰিছে এইটোতো অবভিয়াছলি হয় কাৰণ কি হয় পানীয়ে আমাৰ কি কৰে চকটো ইলেক্ট্ৰিক চকটো এবজৰ্ব কৰি ল'ব পাৰে তো এইটো কি হ'ব আমাৰ কাৰণে এটা বহুত ডেঞ্জাৰাছ হৈ যাব নেক্সট বি2 কৈছে টেকিং শেল্টাৰ মানে বাসস্থান আণ্ডাৰ এ টল ট্ৰি আমাক গৈ পেলাই একদম ওখ গছ এজোপাৰ তলত ৰখিবলৈ দিছে মানে থাকিবলৈ দিছে C2ত কৈছে ৱাচিং টিভি প্ৰগ্ৰেমছ টিভি চাবলৈ দিছে D2ত কৈছে কেৰিং এন আমব্ৰেলা ডিউৰিং এ থান্ডাৰষ্টৰ্মত এটা আমব্ৰেলা লৈ পেলাই ঘূৰি থাকিবলৈ দিছে এইটোতো ভুল হয় থান্ডাৰষ্টৰ্মত আমব্ৰেলা ললে আমব্ৰেলাই কি কৰে চকটো টানি আনে নিজৰ গালৈ তো এতিয়া আমি কোনটো ইয়াৰে এই চাৰিটা কোনটো কৰিলে আমি নিজকে প্ৰটেক্ট কৰিব পাৰিম সুৰক্ষা দিব পাৰিম নম্বৰ A2 Next 73 নম্বৰটো চোৱা 73 নম্বৰটোত কি দিছে when a plastic straw মানে এই পাইপ যে তোমালোকে যে পেপসি কোকোকোলা খোৱা পাইপডাল সেই ষ্ট্ৰডাল ওকে প্লাষ্টিকৰ is rubbed with polythene then কি হ'ব যেতিয়া পলিথিন এটাৰে তুমি প্লাষ্টিকৰ ষ্ট্ৰটো তুমি ৰাব মানে ঘহি দিয়া এইটো মই হাত দুখন এনেকে দিছো মানে ৰাব কৰিছো ওকে তো তেতিয়া কি হয় জানানে যিটো সেই ষ্ট্ৰটো তোমালোকে প্লাষ্টিকেৰেও দিব পাৰা বা সিল্ক কাপোৰ আছে যদি সিল্ক কাপোৰেৰেও দিব পাৰা তো এতিয়া কি হয় তেতিয়া প্লাষ্টিকৰ ষ্ট্ৰডালত তোমাৰ নিগেটিভলি চাৰ্জ হয় আৰু পলিথিনটো কি হয় পজিটিভলি চাৰ্জ হৈ যায় অৰ্থাৎ নিগেটিভ মানে ঋণাত্মক আধান চাৰ্জ মানে আধান অসমীয়াত ক'বলৈ গ'লে ঋণাত্মক আধান আহি যায় ক'ত তোমাৰ পাইপডালত আৰু পজিটিভ আধান ক'ত আহি যায় তোমাৰ পলিথিনটো ওকে এইটো তো এইটো কৰিলে তোমালোকে আকৌ হেৰি কৰিব পাৰা এইটো এটা আমাৰ এক্টিভিটি আছিলে তোমালোকে ক্লাছত পাইছা চাগে আমি কি কৰো ষ্ট্ৰ এডাল এনেকে ঘহি পেলাই কাগজৰ টুকুৰা কেইটামানৰ ওপৰত এনেকে আনিলে টুকুৰা কেইটা কি হয় আকৰ্ষণ কৰে এট্ৰেক্ট কৰে পাইপডালে সেইটো এটা ইয়াৰ এক্সাম্পল হয় নেক্সট কুৱেশ্যনটো চোৱা 78 নম্বৰ ইয়াতে কৈছে which of the following option is an incorrect statements towards endemic species become endangered incorrect সুধিছে দেই ভুল কোনটো সুধিছে এইটো বস্তু ভালদৰে চাই ল'বা তোমালোকে এতিয়া চোৱা endemic species ইয়াৰ আগতে তোমালোকে জানিব লাগিব endemic species কি endangered species কি এতিয়া endemic species কি হয় কোনো এটা ঠাইত পোৱা যিখিনি প্ৰাণী হয় কোনো এটা ঠাইত যিখিনি স্পেচিছ পোৱা যায় সেইখিনি কয় endemic species ওকে যিকোনো এটা ৰিজিয়নত তাহাঁতক সেই ৰিজিয়নটোতে পায় অৰ্থাৎ ৰিজিয়ন মানে ঠাই সেই ঠাইখিনিতে পায় বেলেগত পোৱা নাযায় তো সেইখিনিক কয় তোমাৰ endemic species endangered species মানে কি হয় এনেকুৱা স্পেচিছ যিবিলাক বৰ্তমান আমাৰ ইয়াৰ পৰা আমাৰ বৰ্তমান বিলুপ্ত হৈ গৈ আছে নাইকিয়া হৈ গৈছে তো এনেকুৱা স্পেচিছ যিবিলাকৰ এটা ৰিস্ক আহি গৈছে যে আৰু যদি কেইটামান মানে কেইটামানে থাকি গৈছে আৰু যদি সেইকেইটা নোহোৱা হৈ যায় এই স্পেচিছটো আৰু আমাৰ পৃথিৱীত নাইকিয়া হৈ যাব সেইটো কয় endangered species এতিয়া চোৱা আমাক প্ৰশ্নটো সুধিছে which one of the following option is an incorrect statements towards endemic species becoming endangered এতিয়া endemic species to endangered হবলৈ হলে তলৰ কোনটো তোমাৰ কি কৰিছে incorrect হ'ব প্ৰথমতে জানিব লাগিব endemic species কেতিয়া endangered হ'ব যেতিয়া আমি endemic species টো কি কৰো মাৰি পেলাও বা তোমাৰ এনেকা বিভিন্ন ধৰণৰ মানুহৰ এক্টিভিটি হওক এইবিলাকৰ কাৰণে নাইকিয়া হৈ যাব শেষত যায় এটা দুটাহে বাচিব তেতিয়া সেই endemic species টো endangered হৈ যাব এতিয়া destruction of their habitat increase in population of that species in that area introduction of new okay চোৱা প্ৰথমটো কৈছে destruction of their habitat মানে বাসস্থান
যদি আমি কি কৰো যদি আমি এন্ডেমিক স্পেচিছটো কি হয় এটা নিৰ্দিষ্ট বাসস্থানত পোৱা যায় যদি আমি তাহাঁতৰ বাসস্থানটোৱে ধ্বংস কৰি দিও তেতিয়া হলে তাহাঁত ধ্বংস হৈ যাব তাহাঁত বেছিভাগ মৰি যাবগে এইটো হৈছে কাৰেক্ট ইনকাৰেক্ট নহয় কাৰেক্ট Next আছে তোমাৰ increase in population of that species in that area. যদি আমি endemic species যিমানটা হয় এটা জেগাত endemic species কেইটা আছে যদি আকৌ কেইটামান উঠাই লৈ পেলাই তাত আমি ভৰাই দিও সেই একে species আকৌ কেইটামান বঢ়াই দিও তেতিয়া কি হ'ব তাহাঁতৰ নাম্বাৰ বেছি হৈ যাব নাম্বাৰ বেছি হোৱা মানে endangered নহয়গে তাহাঁতৰ নাম্বাৰ বেছি হৈ যোৱা মানে endangered হোৱাৰ ভয় নাই তো এইটো কি হ'ব incorrect হ'ব আমাক incorrect সুধিছে দেই introduction of new species in that area যদি আমি কি কৰো যদি আমি কি কৰো সেই ঠাইখিনিত তাহাতে আছে সেই ঠাইখিনিত কি কৰো তোমাৰ বেলেগ এটা স্পেচিছ আনি দিও তাহাত নহয় বেলেগ এটা স্পেচিছ আনি দিও তো তেতিয়া কি কৰিম তেতিয়া কি হ'ব এতিয়া চোৱা তোমালোকে ধুনিয়াকে কি কৰিছা এটা ৰুমত বা এইখিনি জেগাত তোমালোকে ধুনিয়াকে আছা এতিয়া মই যদি কি কৰো কেইটামান বা ইয়াতে কেইটামান ছাগলী আছে ছাগলী কেইটা ঘাঁহ খাই আছে ইয়াতে ধুনীয়াকে মই যদি ইয়াতে কি কৰো কেইটামান গৰুও সোমাই দিও এই জাগাখিনিত কেইটামান গৰুও সোমাই দিও নাইবা কোনোবা আহি যদি আকৌ ভেড়া ছাগলীও কেইটামান সোমাই দিয়ে এতিয়া চোৱা কাৰ কাৰণে প্ৰব্লেম হ'ব ছাগলী কেইটাৰ কাৰণে আগতে ছাগলী কেইটাৰ কাৰণে গোটেই জেগাখিনি ছাগলী কেইটাৰে আছিলে হয়নে এতিয়া মই নিছো কি গৰু লৈ গলো ভেড়া ছাগলী লৈ গলো এতিয়া খোৱা খাদ্যৰ অভাৱ হ'ব খোৱা খাদ্যৰ অভাৱ হ'ব ছাগলী কেইটাৰ কাৰণে কাৰণ আধা খাদ্য ইহঁতে খাব আধা খাদ্য গৰু কেইটাই খাব মানে খোৱা খাদ্যৰ অভাৱ হ'ব লগতে কি হ'ব লগতে ইহঁতৰ মাজত কি হ'ব কম্পিটিশন হ'ব এই যে টনা আজোৰা লাগে এনেকুৱা হ'ব যাৰ ফলত ইয়াতে আধা স্পেচিছ মৰি যাব হয়নে তো এইটো কি হ'ব এনেকুৱা যদি কৰো আমি এইটো এনেকুৱা যদি কৰো তেনেহলে আমাৰ এন্ডেমিক স্পেচিছ বিলাক এন্ডেঞ্জাৰ্ড হ'ব মানে হ'ব পাৰে তো সেইকাৰণে এইটো হ'ব কাৰেক্ট চোৱা বিটোৱে একে দিছিলে কিন্তু সেম স্পেচিছ আছিলে সেইকাৰণে তোমাৰ ইহঁতৰ মাজত কি হ'ব মানে এইটো হোৱা চান্স নাছিলে ইয়াতে বেলেগ বেলেগ স্পেচিছৰ ক্ষেত্ৰতহে স্পেচিছ মানে প্ৰজাতি দেই বেলেগ বেলেগ প্ৰজাতিৰ ক্ষেত্ৰতহে এইটো দিগদাৰটো আহি যায় নেক্সট ডি নম্বৰটো কৈছে ইনক্ৰিজ হেবিটেট প্ৰটেকশ্যন ফৰ ডেট স্পেচিছ ইন ডেট এৰিয়া অৰ্থাৎ কি কৰিব দিছে যে হেবিটেট প্ৰটেকশ্যন অৰ্থাৎ তাহাতে থকা জেগাখিনি প্ৰটেকশ্যন দিবলৈ দিছে আৰু যিমানে প্ৰটেকশ্যন মানে কি ধৰি লোৱা তাহাঁতৰ জেগাখিনিত বাহিৰৰ পৰা চোৰাং চিকাৰী আহিব নোৱাৰে হয়নে নাই কোনেও তাহাঁতক মাৰিব নোৱাৰে তো এনেকুৱা ধৰণৰ প্ৰটেকশ্যন দিবলৈ দিছে তো সেই প্ৰটেকশ্যন দিলেও এন্ডেঞ্জাৰ্ড স্পেচিছ খিনি ধুনীয়াকে বাচি থাকিব আৰু তাহাঁতৰ ভয়াৱহতাটো নাহে তাহাঁতে এন্ডেঞ্জাৰ্ড নহয়গে তো এইটো হ'ব কাৰেক্ট তো আমাক ইনকাৰেক্ট সুধিছিলে ইনকাৰেক্ট হৈ যাব অপচন বি এইটো নহয় দেই অপচন বি Next, 75 number question to Sua. 75 number question to this which of the following is not true for a wildlife sanctuary এতিয়া চোৱা wildlife sanctuary বিলাকত কি কৰা হয় wildlife sanctuary হৈছে এনেকুৱা এটা জেগা যত কি কৰা হয় যিবিলাক এনিমেলছ আছে তাতে কি কৰা হয় পুৰা প্ৰটেকশ্যন দিয়ে কোনো ধৰণৰ চোৰাং চিকাৰী আহিব নোৱাৰে কোনেও তাত আহি পেলাই তোমাৰ জন্তুবিলাক মাৰিব নোৱাৰে হয়নে পুৰা প্ৰটেকশ্যন দিয়ে তাত জীৱ জন্তু বিলাক ধুনীয়াকে থাকিব পাৰে তো এতিয়া তলৰ যদি আমি চাও কোনটো কি হৈছে not true সুধিছে not true সুধিলে তোমাৰ ইয়াতে অপচন সি টো চোৱা poaching or capturing animal is allowed only to people living in the wildlife sanctuary ইয়াতে কৈছে poaching মানে চোৰাং চিকাৰী poaching or capturing of animal মানে কি কৈছে যিখিনি মানুহ সেই wildlife sanctuary ওচৰে পাজৰে মানুহ থাকে নহয় সেই ওচৰে পাজৰে যিখিনি মানুহ থাকিব সেই মানুহখিনিহে তাতে গৈ পেলাই চিকাৰ কৰিব পাৰে বেলেগে নোৱাৰে অকল সেই মানুহখিনি গৈ পেলাই তাত চিকাৰ কৰিব পাৰে এইটোতো একেবাৰে ফলছ একেবাৰে অশুদ্ধ বাক্য দিছে এইটো তাত কি হয় তাত যোনে নহওক চৰকাৰে হওক বা তোমাৰ ওচৰৰ মানুহে হওক কৰবাৰ বাহিৰৰ টুৰিষ্টে হওক কোনেও আহি পেলাই তাত এই এনিমেলছ বিলাক তোমাৰ দিগদাৰি দিব নোৱাৰে কোনেও পচিং কৰিব নোৱাৰে কেপচাৰিং কৰিব নোৱাৰে তো আমাক not true সুধিছিলে সেইকাৰণে অপচন সি সেইকাৰণে মই কৈছো তোমালোকে ভালকে মনোযোগেৰে
সেন্টেন্সটো চাবা তাত শুদ্ধটো সুধিছে নে ভুলটো সুধিছে এইবাৰ দিছে metamorphosis in frog is controlled by a hormone called এতিয়া চোৱা metamorphosis মানে কি metamorphosis কি হয় সেইটো জানিব লাগিব metamorphosis সেইবিলাকক কয় যাৰ কি হয় বাচ্চা অৱস্থাত দেখিবলৈ বেলেগ আৰু এডাল্ট অৱস্থা এডাল্ট মানে যেতিয়া ডাঙৰ হয় ডাঙৰ হোৱা অৱস্থাত দেখিবলৈ বেলেগ হয় এটা ভেকুলিটোৱে চোৱা ভেকুলিটোৰ যিটো বাচ্চা অৱস্থা সেইটো কি হয় সেইটো তাহাতে লালুকি বুলি কয় টেডপোল বুলি কয় ইংলিছত হয়নে লালুকি যিটো পানীত থাকে মাছৰ নিচিনা যে দেখিবলৈ ওকে আৰু ডাঙৰ হলে তাহাতে সম্পূৰ্ণ বেলেগ এটা ভেকুলি হয় না তো তাতে কি হয় সেই বস্তুটো যে তাহাতৰ নিয়ন্ত্ৰণ হৈ থাকে কন্ট্ৰোল মানে নিয়ন্ত্ৰণ সেইটো নিয়ন্ত্ৰণ কোনে কৰে এটা হৰমনে কৰে হৰমনটোৰ নাম হৈছে থাইৰক্সিন এতিয়া তোমালোকে থাইৰক্সিন কি হয় চাব পাৰিবা আমাৰ যদি ডিঙিটোত এইখিনিত চাও এইখিনিত কি থাকে এটা থাইৰয়েড হৰমন থাকে আৰু সেই থাইৰয়েড হৰমনটোৱে এটা থাইৰয়েড গ্ল্যান্ড থাকে গ্ৰন্থি থাকে থাইৰয়েড গ্ল্যান্ড থাকে দুইটা সাইডে থাকে এনেকে থাইৰয়েড গ্ৰন্থি আৰু সেই থাইৰয়েড গ্ৰন্থিয়ে কি কৰে এটা হৰমন নিখৰণ কৰে হৰমনটো কয় থাইৰক্সিন হৰমন আৰু সেই হৰমনটোৱে কি কৰে আমাৰ বিভিন্ন শৰীৰৰ গ্ৰোথ হওক এইবিলাকত তোমাৰ নিয়ন্ত্ৰণ কৰে আয়োডিনটো নিয়ন্ত্ৰণ কৰে কিছুমানৰ যে থাইৰয়েড হোৱা বুলি কও সেই হৰমনটো বেছিকে নিখৰণ হলে হয় বা কমকে নিখৰণ হলেও হয় এইবিলাক বিভিন্ন কথা আছে তোমালোকে পিছত পঢ়িব পাবা তো একেটা হৰমনে ভেকুলিৰ ক্ষেত্ৰত কি কৰে এই মেটামৰফোসিস প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে 77 number question to swap by which one of the following ways can HIV virus not be transmitted from an infected person to a healthy person এটা HIV to হৈছে তোমাৰ কি হয় এটা ভাইরাস হয় না হিউম্যান ইমিউনোডেফিসিয়েন্সি ভাইরাস হয় তো ফুল ফর্ম এটো তো HIV ভাইরাসটো কি হয় এটা ইনফেক্টেড পার্সনৰ পৰা মানে যাৰ মানে সেই বেমাৰটো হৈছে তো সেই ইনফেক্টেড পার্সনটোৰ পৰা এটা নরমাল হেলদি পার্সনলৈ কি হয় ট্রান্সফার হয় ট্রান্সমিটেড হয় অর্থাৎ সংক্রমণ হয় তো এইটো আমি কেনেকে ৰোধ কৰিব পাৰো এইটো আমি ৰোধ কৰিব পাৰো মানে এইটো ইয়াতে সুধিছে not be transmitted কেনেকে তলৰ কোনটোৰ দ্বাৰা এই HIV মানে ভাইৰাসটো তোমাৰ ট্ৰান্সমিট নহয় এটাৰ পৰা আনটোলৈ নাযায়গে এতিয়া যদি চাও শেয়াৰিং নিডলস এই যে ইনজেকশন দিয়ে এটা ইনজেকশনেৰে যদি HIV ভাইৰাস সোমাই থকা মানুহ এটাক কি দিলে ইনজেকশন দিলে আকৌ সেই ইনজেকশনটো নি পেলাই যদি আকৌ বেলেগ এটাক দিয়ে তেতিয়া যাব ওকে এইটো যাব তাৰছত from a mother to infant অৰ্থাৎ মাকৰ ভিতৰত যেতিয়া বাচ্চাটো থাকিব পেটৰ ভিতৰত তেতিয়া সেই মাকৰ পৰা বাচ্চাটোলৈ যোৱা চান্স থাকে নাইবা তোমাৰ মানে যেতিয়া মাকে গাখীৰ খুৱাব বাচ্চাটোক তেতিয়া তোমাৰ মাকৰ পৰা যোৱা চান্স থাকে থ্ৰু সেক্সুৱেল কন্টাক্ট এইটোত হাইলি চান্স থাকে আৰু তোমাৰ ডিটো হৈছে বাই চেকিং হ্যান্ডস অৰ্থাৎ হ্যান্ডশেক দি পেলাই আকৌ HIV ভাইৰাস ট্ৰান্সমিটেড হ'ব নেকি অবভিয়াসলি নহয় কিমান ইজি কোৱেশ্চন সুধিছে চোৱা অপচন হৈ যাব ডি 78 number question to Swa. Consider the following statements. Human beings have 22 pairs of chromosome in the nucleus. Ek minute, ইয়াতে কি সুধিছে আমাক incorrect statements সুধিছে. Incorrect দেই. এটো চাইহে আমি উত্তৰ কেটা চাম. Human beings have 22 pairs of chromosome in their nuclei of their body cell. এইটো শুদ্ধ হ'ব জানো কোৱা আমাৰ নিউক্লিয়াছত অৰ্থাৎ কোষ কেন্দ্ৰত আমাৰ কিমান পেয়াৰ্স ক্ৰোমোজোম থাকে 23 পেয়াৰ্স থাকে 22 নহয় ওকে incorrect এটা পাই গলা 1 2 next কৈছে the unfertilized egg has one X chromosome only যদি এই only টো নিদিয়াকে থাকিলে হয় the unfertilized egg has one X chromosome তেতিয়াও আমি কোৱেশ্চনটো ভাবিব পাৰিল হয় ইয়াতে দিছে only to দিয়া কাৰণে এইটো হৈ যাব অশুদ্ধ false এতিয়া unfertilized egg মানে কি গম পাইছানে তোমালোকে তো এতিয়া চোৱা মই এখিনি কৈ দিছো অকনমান আমাৰ ফিমেলৰ পৰা এইটো ফিমেল আৰু এইটো মেল ওকে ফিমেলৰ পৰা কি হয় ওভাম ওলাই ওভাম যাক আমি অসমীয়াত কও ডিম্ব বা ডিম্বাণু আৰু মেলৰ পৰা ওলাই স্পাৰ্ম যাক আমি অসমীয়াত কও শুক্ৰাণু স্পাৰ্ম ওভাম বা এগ বুলিও ক'ব পাৰা সিম্পলি এগ তো এতিয়া চোৱা এই ওভাম বা এগটো আৰু স্পাৰ্মটো লগ লাগি কি হয় লগ লাগে কেনেকে
এইটো ধৰি লোৱা এগ ইয়াতে আহি এনেকে স্পামটো খুন্দা খায় তো এইটোকে কয় তোমাৰ ফাৰ্টিলাইজেশ্যন ফাৰ্টিলাইজেশ্যন অসমীয়াত নিষেচন বুলি কয় অসমীয়াত নিষেচন বুলি কয় এতিয়া যদি তোমালোকে ভালদৰে মন দি পেলাই চোৱা ফাৰ্টিলাইজেশ্যন নোহোৱাৰ আগৰ পৰ্যন্ত আমি এগটোক আনফাৰ্টিলাইজ এগ বুলি কম এইটো তাৰ মানে আনফাৰ্টিলাইজ মানে নিষেচন হোৱা নাই ফাৰ্টিলাইজেশ্যন হোৱা নাই তো এই এগটোক এতিয়া আমি আনফাৰ্টিলাইজ এগ কম আৰু এই স্পামটোক কম আনফাৰ্টিলাইজ স্পাম যেতিয়া ইহঁত দুটা লগ লাগিব তেতিয়াহে আমি কম ফাৰ্টিলাইজ ৱৰ্ডটো দিম এতিয়া চোৱা আকৌ ফাৰ্টিলাইজেশ্যনৰ পিছত কি হয় এটা জাইগোট ফৰ্ম হয় আৰু এই জাইগোটটোৱে পিছত ডেভেলপ হৈ বাচ্চা এটা ফৰ্ম হয় তো এতিয়া যদি তোমালোকে চোৱা এই তোমাৰ ইয়াতে এগটোত কি থাকে এক্স ক্ৰমোজম থাকে লগতে অটোজম 22 পেয়াৰ্স অটোজম থাকে নট পেয়াৰ্স 22 অটোজম থাকে আৰু এইপিনেও 22 থাকে পেয়াৰ্স কবলৈ নোৱাৰা হেপ্লয়েড থাকে আধা আধা থাকে আৰু সেই দুটা গৈহে লাষ্টত পেয়াৰ্স কব পাৰা বাস তোমালোকে জানি থৈ দিয়া যে এগটো 22 অটোজম থাকে আৰু এক্স ক্ৰমোজম থাকে আৰু স্পামতো 22 অটোজম আৰু Y ক্ৰমোজম থাকে এনেকে জানি থৈ দিয়া ওকে তো সেইকাৰণে ইয়াতে দিছে 2 নম্বৰটো যে only X ক্ৰমোজমটো নহয় তাৰে লগতে কি থাকে 22 পেয়াৰ্স not 22 অটোজমো থাকে পেয়াৰ্স নহয় অটোজমো থাকে তো সেইকাৰণে এইখিনি নিদিলে কাৰণে আমাৰ বাক্যটো কি হল ফলস হৈ গল তাৰ পাছত চোৱা the zygote would develop into a male child if the sperm contributes a Y chromosome to the ovum at the time of fertilization এতিয়া মই কৈছো যে এগ আৰু স্পামটো লগ লাগি কি হল ফাৰ্টিলাইজেশ্যন হৈ পেলাই কিছু দিন পিছত এইটো জাইগোট হ'ব এতিয়া চোৱা জাইগোটটো এতিয়া আমাৰ মাকৰ দেহত জাইগোটটো থাকিলে সেই জাইগোটটো কি হ'ব কেতিয়া এটা মেল হ'ব কেতিয়া এটা ফিমেল হ'ব তাৰ কাৰণে যদি চোৱা মই ইপিনে আঁকিছো এইটো হল মেল এইটো হল ফিমেল এতিয়া চোৱা ফিমেলৰ পৰা যদি ফিমেলৰ তাত থাকে XX ক্ৰমোজম মেলৰ তাত থাকে X আৰু Y ক্ৰমোজম ফিমেলৰ পৰা সদায় এটা X ক্ৰমোজম আহে আৰু মেলৰ পৰা এইটো X ক্ৰমোজমো আহিব পাৰে Y ক্ৰমোজমো আহিব পাৰে যদি ফিমেলৰ পৰা এটা X ক্ৰমোজম আৰু মেলৰ পৰা এটা Y ক্ৰমোজম আহে তেনেহলে সন্তানটো হ'ব বয় আৰু যদি ফিমেলৰ পৰা X ক্ৰমোজম আৰু মেলৰ পৰা X ক্ৰমোজম আহে তেনেহলে সন্তানটো হ'ব গাৰ্ল এতিয়া ইয়াতে যদি চোৱা ইয়াতে তোমালোকক কি দিছে প্ৰশ্নটো দিছে যদি জাইগোটটো কি হয় যদি জাইগোটটোৱে এটা Y ক্ৰমোজম পায় মেলৰ পৰা যদি এটা Y ক্ৰমোজম পায় তেনেহলে সেই বাচ্চাটো হ'ব কি হ'ব বয় obviously শুদ্ধ এইটো হয় নে নাই এইটো শুদ্ধ ট্ৰু male child okay 4 number question to show sex in all the living organism is genetically determined এটো হয় অলমোস্ট হয় তোমালোকে ট্ৰু দিব পাৰা খালি এটা বস্তু কিছুমান অৰ্গানিজমছত সেক্সটো টেম্পাৰেচাৰে ডিপেন্ড কৰে টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে যেনেকে কিমানখিনি টেম্পাৰেচাৰ হ'ব সেই টেম্পাৰেচাৰৰ ভিত্তিত মানে লৰা হ'ব নে ছোৱালী হ'ব সেইটো মেল ফিমেল হ'ব সেইটো তাৰ মানে ডিটাৰমাইন কৰে তো আমি কবলৈ গলে আমি অশুদ্ধ ইনকাৰেক্ট স্টেটমেন্ট 1 2 আৰু 4 টো পালো 1 2 আৰু 4 3 নম্বৰটো শুদ্ধ Next, তোমালোকে চোৱা identify the solution which does not conduct electricity. Solution. প্ৰথমটো দিছে sugar solution, vinegar solution, lemon solution, caustic soda solution. ইয়াতে চোৱা কি কৈছে এনেকুৱা এটা solution মানে ইয়াতে সদায় পানী থাকিব আৰু পানীৰ লগত কিবা এটা মিক্স কৰাই থাকিব দেই এইটো ধৰি লোৱা তোমালোকে কি কৰিছা এনেকুৱা এটা গ্লাস লৈছা ইয়াতে পানী লৈছা দিপেনে এবাৰ সুগাৰ দিছেছা এবাৰ ভিনেগাৰ দিছেছা সুগাৰ পানীত দিয়া মানে হেতুক সুগাৰ সলিউশন বুলি কবা ভিনেগাৰ পানীত মিক্স কৰা মানে এটো ভিনেগাৰ সলিউশন ওকে তেনেকে লেমন জুস নেমু টেঙা পানী তাতি দিয়া মানে এটো লেমন জুস সলিউশন আৰু কষ্টিক সোডা দিয়া মানে এটো কষ্টিক সোডা সলিউশন এতিয়া যদি চোৱা এই গুটেই কেটা তুমি প্ৰিপেয়াৰ কৰি পেলাই তাহাতৰ মাজেৰে ইলেক্ট্ৰিসিটি পাৰ হয়নে নাই বিদ্যুৎ পাৰ হয়নে নাই চোৱা তুমি দেখিবা এই তিনিওটাত তোমালোকে কি দেখিবা যে বিদ্যুৎ পাৰ হৈছে
কিন্তু সুগাৰ সলিউশনত কোনো ধৰণৰ বিদ্যুৎ পাৰ হোৱা নাই এনেকে তোমালোকে তার দুডাল লৈ পেলাই ইয়াতে লাইট এটা লগাই দিবা লাইটটো নজ্বলে কিয় নজ্বলে কাৰণ সুগাৰ সলিউশনত কোনো ধৰণৰ আয়ন নাথাকে আধান নাথাকে হয়নে আধান নথকা মানে কি হয় লাইটটো নজ্বলে কিন্তু ইহতৰ তাত আধান থাকে আয়ন থাকে তো আয়ন থকা মানে লাইটটো জ্বলিব অপশন এ Next কৈছে which one of the following metal is used in electroplating an iron object to make it shiny and rust free এতিয়া চোৱা আইৰণৰ ওপৰত আমি কি কৰিব পাৰো আইৰন মানে লোহাৰ বস্তু ওকে যিকোনো লোহাৰ বস্তুৰ ওপৰত আমি দুটা ধৰণৰ মানে কি কৰো ইলেক্ট্ৰোপ্লেটিং কৰিব পাৰো লোহা এনেকে এডাল ৰড ললা ওকে ৰডডালৰ ওপৰত তুমি কি কৰিবা ৰডডালৰ ওপৰত তুমি জিংকৰ প্ৰলেপ দি দিলা এনেকে জিংকৰ প্ৰলেপ দি দিলা আকৌ নেক্সট আন এটা কাম কৰিব পাৰা লোহা এডাল ললা লোহাডালৰ ওপৰত এইবাৰ তুমি কি কৰিব পাৰা লোহাডালৰ ওপৰত তুমি ক্ৰোমিয়ামৰ প্ৰলেপ এটা দিব পাৰা ক্ৰোমিয়ামৰ প্ৰলেপ এটা দিব পাৰা এতিয়া তোমালোকে যদি ভালদৰে চোৱা এই দুইটাকে তোমাৰ ইলেক্ট্ৰোপ্লেটিং কয় যেতিয়া আমি লোহাৰ ওপৰত জিংক নাইবা ক্ৰোমিয়ামৰ এটা প্ৰলেপ দিম সেইটো কব ইলেক্ট্ৰোপ্লেটিং এতিয়া যদি চাও আমি জিংকো দিব পাৰি ক্ৰোমিয়ামো দিব পাৰি কিন্তু আমাক কৈছে কেনেকে আমি শাইনি বনাব পাৰিম এতিয়া লোহাৰ ওপৰত জিংক দিয়াতকৈ ক্ৰোমিয়ামৰ যেতিয়া প্লেটিং কৰিম তাতে তোমাৰ বেছি উজ্জ্বল হয় শাইনি হয় আৰু ৰাষ্ট ফ্ৰী ৰাষ্ট মানে হৈছে মামৰ নধৰে দুইটাতে মামৰ নধৰে জিংকৰ ক্ষেত্ৰতো নধৰে ক্ৰোমিয়ামৰ ক্ষেত্ৰতো নধৰে খালি উজ্জ্বল কোনটো হ'ব বেছিকে ক্ৰোমিয়াম প্লেটিং দিলে বেছিকে উজ্জ্বল হ'ব উত্তৰ এইটো নহয় উত্তৰ হ'ব ডি নেক্সট 81 নম্বৰটো চোৱা ইয়াতে কি কৈছে তোমালোকে চোৱা এনেকুৱা ধৰণৰ বস্তু দিলে খুব ভয় খুৱাই যোৱা হয় নে নাই বাহ কি দিছে নোৱাৰিম এইটো কিন্তু যদি চাবা এইটো কিমান ইজি কোৱেশ্চন এবাৰ চাবা Two experiments are performed taking similar electric bulb and cell মানে battery bulb মানে light but two different solution A and B are shown in the figure Okay ইয়াতে কি কৈছে এনেকে দুটা সলিউশন লৈছে এনেকে এটা পাত্ৰ লৈছে এনেকুৱাকেও এটা পাত্ৰ লৈছে ওকে তাৰপাছত ইয়াতে কি লৈছে ইয়াতে এইখিনি সলিউশন লৈছে ইয়াতে এইখিনি সলিউশন লৈছে সলিউশনটো কি আমাক পোৱা নাই জাস্ট কৈছে ইয়াতে সলিউশন A বুলি A নাম্বাৰ দিছে সলিউশন B নাম্বাৰ দিছে আৰু একে ধৰণৰ সেল অৰ্থাৎ একে ধৰণে একে পাৱাৰৰ বেটাৰী দুইটাতে লৈছে আৰু বাল্বু একে পাৱাৰৰ বাল্বু দুইটা সাইডে লৈছে দি পেলাই কি কৰিছে কারেন্ট পাস হবলৈ দিছে যেতিয়া কারেন্ট পাস হৈছে অৰ্থাৎ বিদ্যুৎ পাস হৈছে দেখা গল যে A নম্বৰ সলিউশনটো যেটো বাল্ব দিছিলে হেতু বেছি উজ্জ্বলকে জ্বলিছে বেছি উজ্জ্বলকে জ্বলিছে কিন্তু বি নাম্বাৰটোত অকন কমকে জ্বলিছে পোহৰটো কমকে হৈছে এতিয়া তোমালোকে ইয়াৰ পৰা কি গম পোৱা ইয়াৰ পৰা গম পোৱা যে সলিউশন A is better conductor of electricity than solution B হয়নে আমি কব পাৰো যে সলিউশন A টো হৈছে এটা ভাল কন্ডাক্টৰ বিদ্যুৎ পাৰ হবলৈ এটা ভাল কন্ডাক্টৰ সলিউশন B কে এটা কন্ডাক্টৰ মানে কি কন্ডাক্টৰ হৈছে সেইবিলাক বস্তু যিবিলাকৰ মাজেৰে ইলেক্ট্ৰিসিটি পাৰ হৈ যায় সেইবিলাকক কন্ডাক্টৰ বুলি কয় তো ইয়াতে A নম্বৰ সলিউশনটো হৈছে ভাল কন্ডাক্টৰ সেই কাৰণে ইহতৰ মাজেৰে তোমাৰ কি হৈছে বিদ্যুৎ বেছিকে পাৰ হৈ আছে ইলেক্ট্ৰিসিটি বেছিকে পাৰ হৈ গৈছে সেইকাৰণে বেছিকে জ্বলি উঠিছে কিন্তু ইহত হিমান এটা ভাল কন্ডাক্টৰ নহয় ইহতৰ মাজেৰে অকনকে বিদ্যুৎ পাৰ হৈ গৈছে ইলেক্ট্ৰিসিটি সেইকাৰণে বাল্বটো তোমাৰ কি হৈছে লাহেকে ধিমিক ধামাকে জ্বলিছে 82 number question to চোৱা which of the following can be treated as the contact force এতিয়া চোৱা আমাৰ force বল force and pressure number chapter 2 পৰা আহিছে ইয়াতে চোৱা আমি force and pressure number chapter 2 বল বিলাকক দুটা ভাগত ভাগ কৰিছিলো এটা হৈছে muscular এটা হৈছে contact force এটা হৈছে non contact force সেইকেইটা যিকিটাক আমি স্পৰ্শ কৰিহে তাক বলৰ প্ৰয়োগ কৰিব পাৰো এনেকুৱা force যত আমি contact অৰ্থাৎ স্পৰ্শ কৰি বলৰ প্ৰয়োগ কৰিব পাৰো আনহাতে নন কন্টাক্ট ফোর্স হেকেটা যিকেটাত আমি স্পৰ্শ নকৰাকে আমি বল প্ৰয়োগ কৰিব পাৰো ফৰ এক্সাম্পল গ্ৰেভিটেশনাল ফোর্স মাধ্যাকৰ্ষণ শক্তি ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হয়নে নাই ম্যাগনেটিক ফোর্স এইবিলাক হৈছে এনেকুৱা ফোর্স যত কি হয় আমি চুই নুচুৱাকে স্পৰ্শ নকৰাকে ইহতৰ তাত বলৰ প্ৰয়োগ কৰিব পাৰি
কিন্তু মাস্কুলাৰ ফোৰ্সটো হৈছে আমি মাংস পেশীৰ দ্বাৰা কৰা ফোৰ্স, মাংস পেশীৰ দ্বাৰা কৰা ফোৰ্স। ফৰ এক্সাম্পল, মোৰ হাতত এটা ৱাটাৰ বটল আছে, মই ৱাটাৰ বটলটো এনেকে আঁতৰাই দিছো, ইয়াতে মই হাতত কি কৰিছো, মানে মাংস পেশী ইউজ কৰি পেলাই বলৰ প্ৰয়োগ কৰিছো। তো ইয়াতে সেইকাৰণে উত্তৰটো হ'ব মাস্কুলাৰ ফোৰ্স, যিটো হৈছে এটা কন্টেক্ট ফোৰ্স, স্পৰ্শ কৰিহে এই বলটো প্ৰয়োগ কৰিব পাৰি। নেক্সট আছে সৃজনা rolls a ball on dry marble floor, wet marble floor, এইটো wet হয় দেই, newspaper and mat spread on the floor. The force of friction acting on the rolling ball on different surface in decreasing order will be, কি কৈছে, ফ্ৰিকশনটো, এজনী ছোৱালী আছিলে সৃজনা, সৃজনাই এটা বল লৈছে, বলটো কি কৰিছে, এনেকে পেলাই দিছে, বলটো এনেকে ঘূৰি ঘূৰি যাবগে। তো তাই কি কৰিছে, প্ৰথমতে কি ললে তাই, প্ৰথমতে ললে তাই মাৰ্বলৰ ফ্লোৰ, ড্ৰাই মাৰ্বল ফ্লোৰ, এই যে মাৰ্বল পাথৰৰ তোমাৰ ফ্লোৰ থাকে, শুকান হৈ থকা এটা মাৰ্বল ফ্লোৰ ললে। আৰু নেক্সট ললে তাই ৱেট মাৰ্বল ফ্লোৰ, মানে ভিজি থকা, তিতি থকা মাৰ্বল ফ্লোৰ ললে। নেক্সট এখন ললে নিউজ পেপাৰ, নেক্সট ললে মেট স্প্ৰেড, অৰ্থাৎ এই যে আমি যে পকীবিলাকত পাৰো মেট, সেই মেট এখন ললে। তো এতিয়া তাই কৈছে যে ইয়াতে বলটো কোনটোত বেছিকে স্পিডত যাব, কোনটোত কমকে যাব, সেইটো আমাৰ কি কৰিবলৈ দিছে, সেইটো আমাৰ কমলৈ, মানে স্পিড, মানে ঘৰ্ষণটোৰ হিচাপত, চোৱা ঘৰ্ষণ য'ত বেছি হ'ব, ঘৰ্ষণ মানে হৈছে ফ্ৰিকশন, মই এইখন হাত আৰু এইখন হাত মই কি কৈছো, এনেকে দিছো, ইয়াতে মানে কি হৈছে, ইয়াতে এনেকে দিয়া মানে এই দুখন হাতৰ মাজত ফ্ৰিকশন হৈছে, আৰু যিমানে ফ্ৰিকশন বেছি হ'ব, মানে যিমানে বস্তুটো ঘহতা হ'ব, সিমানে ফ্ৰিকশন বেছি হ'ব, হয় নে নাই? তো এতিয়া যদি চাও, দুখন পৃষ্ঠ, ফৰ এক্সাম্পল এইখন এখন পৃষ্ঠ আৰু এইখন এখন পৃষ্ঠ, ইহঁতৰ মাজত যেতিয়া মই ফ্ৰিকশন কৰিবলৈ গৈছো, এইখনো পিছল পৃষ্ঠটো, এইখনৰো পৃষ্ঠটো পিছল, তো ইহঁতৰ মাজত কি হৈছে, তোমাৰ ফ্ৰিকশনটো অলপ কম হ'ব, কাৰ তুলনাত, যদি মই এইটো এটা চাও, এইখন চোৱা পুৰা কাৰ্ডবোৰ্ড, পুৰা খহটা সাৰফেস, আৰু যদি মই এনেকে কিবা এটা কপি চপি লওঁ, ইহঁতৰ মাজত যদি ঘৰ্ষণটো কৰি দিও, তেতিয়া ইয়াতে কি হ'ব, তোমাৰ ইহঁতৰ ঘৰ্ষণটো বেছি হ'ব। অৰ্থাৎ যিমানে সাৰফেসটো ৰাফ হয়, অৰ্থাৎ খহটা হয়, সিমানে ফ্ৰিকশনটো বেছি হ'ব, ফ্ৰিকশন মানে ঘৰ্ষণ। তো এতিয়া যদি চাও আমি কমলৈ, ফ্ৰিকশন বেছিৰ পৰা ক্ৰমলৈ সজাবলৈ দিছে, মেটখনত চবতছে বেছি ফ্ৰিকশন হ'ব, কাৰণ বেছি খহটা, তাৰ পাছত হ'ব নিউজ পেপাৰ, তাৰ পাছত হ'ব ড্ৰাই মাৰ্বল, তাৰ পাছত একেবাৰে শেষত হ'ব ৱেট মাৰ্বল। তো আমি বেছি ফ্ৰিকশনৰ পৰা কম ফ্ৰিকশনলৈ সজাই দিছো, অপশন এ। 84 number question to চোৱা, Vinita was driving a car and passing by a plugged field in a rural area. Plugged মানে হাল বোৱা, plug মানে হাল বোৱা। বিনিতা নামৰ এজনী ছোৱালী আছিলে, তাই কি কৰিলে, কাৰ এখন চলাই গৈ আছিলে, তাই দি পিনে কি কৰিলে, সেই কাৰখন ফিল্ডত, মানে পাছিং বাই এ প্লাগ ফিল্ড, মানে সেই ৰাস্তাৰে, যিটো ৰাস্তাৰে গৈ আছিলে তাই, ধৰি লোৱা এইটো এটা ৰাস্তা, আৰু ৰাস্তাৰ দুই মূৰে হাল বোৱা, মানে হাল বুই থৈছে, এনেকুৱা মাটি দুইটা চাইডে আছে, আৰু তাই মাজেৰে এনেকে গাড়ীখন চলাই গৈ আছে। হঠাৎ কি হল, তাৰ ব্ৰেকটো ফেইল হৈ গল, তাইৰ গাড়ীৰ ব্ৰেকটো ফেইল হৈ গল। The level of the road was just above level of the plug field, আৰু সেই যিখন ৰাস্তাৰ দুইটা চাইডে যি এই হাল বুই থোৱা পথাৰ কেইখন আছে, তাৰে অকণমান উচ্চতাত ৰাস্তাটো আছে, বেছি নহয়, অকণমান। Which of the following action would be scientifically correct for her to stop and slow down the car instantly? এতিয়া চোৱা, তাইৰ মাথাত এনেকা কি খেলিব লাগিব, কেনেকে তাই স্পীডটো কম কৰিব লাগিব, হয় নে নাই? ব্ৰেক ফেইল হলে তাই এতিয়া স্পীডটো কম কৰিব লাগিব, আৰু কেনেকে কৰিব, তাৰ কাৰণে তোমালোকে ভাবাচোন, তোমালোকে এনেকে গাড়ী চলাই গৈ আছা, আৰু হঠাৎ কি হল, ব্ৰেক ফেইল হল, কাষত পথাৰ আছে হাল বুই থকা, কি কৰিবা, ৰাস্তাটোৰে গৈ থাকিবা নে কি কৰিবা? মই হলেতো পথাৰখনত নমাই দিলো হয়, তোমালোকে হলেও নিশ্চয় পথাৰখনত নমাই দিলা হয়, কাৰণ হাল বুই থকা পথাৰ মানে কি হয়, পুৰা বোকাময় আৰু
তাত যদি আমি নমাই দিও তাত কি হ'ব স্পিডত যায় নেকি তাত স্পিডত যাব নোৱাৰে নহয় আৰু তেতিয়া গাড়ীখন যিখন মোৰ গাড়ীৰ ব্ৰেক ফেল হ'ব সেইখন লাহে লাহে স্লো হৈ যাব নাইবা বন্ধ হৈ যাব তো তাইও কি কৰিব টাৰ্নিং হাৰ কাৰ টুৱাৰ্ডছ দি প্লাগ ফিল্ড হাল বুই থকা পথাৰখনলৈ গাড়ীখন নমাই দিব 85 number question to Swa. The necessary condition for a force to come into play is that we must have two objects to interact with each other. কি কৈছে কেতিয়া আমি কেতিয়া মানে ফোর্সটো এপ্লাই কৰিলে কেতিয়া বস্তু এটা লৰচৰ কৰাব পাৰিম যেতিয়া কি হয় যেতিয়া প্ৰথমতে আমাৰ কি লাগিব অবজেক্ট দুটা লাগিব ফৰ এক্সাম্পল এখন ডোৰ লৈছা ডোৰটো এটা অবজেক্ট আৰু তোমাৰ হাতখন এইটো এটা অবজেক্ট দুটা অবজেক্টৰ মাজত কি হ'ব লাগিব ইন্টাৰেকশন হ'ব লাগিব হয় না নাই ইন্টাৰেকশন হ'ব লাগিব তোমাৰ হাতখনেৰে ফোর্সটো ক'ত দিবা দুৱাৰখনত দিবা দি পিনে তেতিয়াহে তোমাৰ দুৱাৰখন খোলা যাব হয় না নাই তো এইটো হ'ব অপচন সি 86 number to Swa. During winter, some people sleep in closed room with burning or smoldering coal fire which result in their death. কি হল এটা বন্ধ কোঠালি আছে একেবাৰে বন্ধ কোঠালি তাতে কেইগৰাকীমান মানুহ আছিলে আৰু তাহাতে কি কৰিলে ভিতৰত ৰুমটোৰ ভিতৰত ঠাণ্ডাৰ দিন আছিলে ঠাণ্ডাৰ দিন থকাৰ কাৰণে তাহাতে কোল অৰ্থাৎ কয়লা জ্বলাই দিলে ভিতৰত কয়লা জ্বলাই শুই গলগে ৰুমটো কমপ্লিটলি বন্ধ আৰু কিছু টাইম পিছত তাহাতে মৰি থাকিলগে এইটো কিহৰ কাৰণে হৈছে এইটো চোৱা যেতিয়া আমি কয়লা জ্বলালে কি ওলাই তাৰ পৰা কাৰ্বন মনক্সাইড ওলাই আৰু সেইটো এটা কিমান বিষাক্ত গেছ হয় নে নাই ইয়াতে আছিলে ৰুমটো বন্ধ ইহঁতে জ্বলাই থৈ দিছে ভিতৰত কয়লা সেইকাৰণে তোমাৰ সেই গোটেই কাৰ্বন মনক্সাইড ৰুমটোৰ ভিতৰত তোমাৰ বন্ধ কোঠালি আছিলে তোমাৰ স্প্ৰেড হৈ পেলাই তাহাতে উশাহ নিশাহত কাৰ্বন মনক্সাইড ললে আৰু ফলত মৰি গলগে নেক্সট চোৱা which of the following fuel has maximum caloric value caloric value মানে কি এইটো জানিব লাগিব caloric value হৈছে সেইটো যিটো কি হয় আমি যিকোনো বস্তু এটা দহন কৰিলে বা ফায়াৰ মানে জুই জ্বলালে তাত কিমানখিনি হিট প্ৰডিউস হয় সেইটো হৈছে ক্যালোৰি ভ্যালু কিমানখিনি হিট অৰ্থাৎ তাপ উৎপন্ন হয় সেইটো হৈছে ক্যালোৰি ভ্যালু এতিয়া চোৱা উড মানে কাঠ কোল মানে কয়লা হাইড্ৰোজেন পেট্ৰল এই চাৰিওটাৰ তুমি যদি জ্বলালে সবতচাই বেছি হিট উৎপন্ন হ'ব হাইড্ৰোজেনৰ তো গতিকে তলৰ ম্যাক্সিমাম ক্যালোৰি ভ্যালু হৈছে হাইড্ৰোজেনৰ Next, চোৱা ইয়াতে select from the following a group of product obtained by refining of petroleum. কি কৈছে যেতিয়া আমি পেট্ৰলিয়ামটো ৰিফাইন কৰো আমি ডাইৰেক্ট মাটিৰ তলৰ পৰা ওলোৱা পেট্ৰলিয়ামটো আমি ডাইৰেক্ট আমি ইউজ কৰিব নোৱাৰো তাক আমি কি কৰিব লাগিব ৰিফাইন কৰিব লাগিব আৰু পেট্ৰলিয়াম ৰিফাইনিংৰ ফলত আমাৰ তিনিটা বস্তু উৎপন্ন হয় সেইটো হৈছে লুব্ৰিকেটিং অইল এটা হৈছে পেৰাফিন ৱেক্স কোনকেইটা এই যে মমবাতি বনাই হেয়া পেৰাফিন ৱেক্স তাৰপিছত এটা হৈছে ডিজেল এইকেইটা কৰ পৰা ওলাই যেতিয়া আমি পেট্ৰলিয়ামটো ৰিফাইন কৰো অৰ্থাৎ বিশুদ্ধীকৰণ কৰো তেতিয়া এই তিনিটা বস্তু পোৱা যায় Next 89 question to Swa. Yate dise the correct sequence of events during reproduction in human females. So human female অর্থাৎ reproduction time কি হয় প্ৰথমতে ovulation হয় ovulation মানে কি ফিমেল এটা আকিছো হা ফিমেল এটা আকিছো ফিমেলৰ পৰা কি হয় ফিমেলৰ কি থাকে ওভেৰি থাকে দুটা ওভেৰি থাকে সেই ওভেৰিটো কি উলিয়াই দিলে এগ এটা উলিয়াই দিলে আৰু সেই এগ উলিয়াই দিয়াটোৱে কয় ওভুলেশন তাৰ পাছত কি হয় সেই এগটো স্পাৰ্মৰ লগত লগ হয় স্পাৰ্মৰ লগত লগ হোৱাটো কি কয় ফাৰ্টিলাইজেশন ইয়াতে হল ওভুলেশন তাৰ পাছত ফাৰ্টিলাইজেশনৰ পিছত কি হয় এই এগ আৰু স্পাৰ্মটো লগ লাগি কি হয় এটা জাইগোট ফৰ্ম কৰে মই জেড বুলি লিখিছো জাইগোট ফৰ্ম কৰে আৰু সেই জাইগোটটো গৈ পেলাই কি হয় এনেকুৱা ধৰণৰ এটা গঠন কৰে যিটো ক আমি অসমীয়াত ভ্ৰূণ আৰু ইংলিছত এমব্ৰায়ো আৰু এইটো গৈ পেলাই ফিটাস হয় একদম বাচ্চা পোৱালিটো মানে
হেতু তোমাৰ গঠন হয় হেতু কয় ফিটাস তো আমি যদি প্ৰথম ইভেন্টটো কি হ'ব ওভুলেশন কি হয় ৰিলিজিং অফ এগ from the ovary হেতু কয় ওভুলেশন তোমালোকে ডেফিনেশনটো লিখি ল'ব পাৰা ফাৰ্টিলাইজেশনটো কি কয় যেতিয়া তোমাৰ এগ আৰু স্পাৰ্মটো লগ লাগিব হেতু কয় ফাৰ্টিলাইজেশন জাইগোট কি হয় এগ আৰু স্পাৰ্মটো লগ লাগি ফাৰ্টিলাইজেশন হোৱাৰ পিছত হেতু ডেভেলপ হৈ পেলাই কি হয় জাইগোট ফৰ্ম কৰে আৰু জাইগোটটোৰ পিছত এমব্ৰায়ো গঠন কৰে এমব্ৰায়োৰ পাছত ফিটাস গঠন কৰে Next চোৱা 90 number question টো চোৱা an ecosystem is made up of ecosystemত কি থাকে আমাৰ ইকোসিস্টেম গোটেই আমাৰ ইকোসিস্টেম মানে কি হয় ইকোসিস্টেমত কি লগ লাগে আমাৰ যিমান প্লেন্টস আছে যিমান এনিমেলস আছে যিমান মাইক্ৰো অৰ্গানিজমস অৰ্থাৎ অণুজীৱ আছে নাইবা নন লিভিং কম্পোনেন্ট যেনেকে এয়াৰ হক নন লিভিং মানে জড় বস্তু আছে এয়াৰ সয়েল এটসেট্ৰা তো জীৱ জড় গোটেইবোৰ মিলি আমাৰ কি কয় ইকোসিস্টেম বুলি কয় অপচন ডি তাৰ পাছত 91 number question টো চোৱা the organisms which reproduce মানে বংশ বিস্তাৰ কৰা is the organism which reproduce asexually in the same way as yeast is ইষ্টে কি কৰে ইষ্টে তোমাৰ এইটো ধৰি লোৱা ইষ্টে কি কৰে এনেকে নিজৰ ইষ্টৰ চৌপাশে মানে এনেকে এটা মুকুল এটা ফৰ্ম কৰে ইংলিছত ক'বলৈ গ'লে বাদ এই বাদটো পিছত ইয়াৰ পৰা ওলাই যায় আকৌ এটা নতুন ইষ্ট হয় এইটো হৈছে ইষ্ট ঠিক একেদৰে হাইড্ৰাত যদি চোৱা ধৰি লোৱা এইডাল হাইড্ৰা ওকে হাইড্ৰাত যদি চোৱা হাইড্ৰায়ো তোমাৰ কি কৰে এটা নিজৰ গাৰ পৰা অংগৰ পৰাই বডিৰ পৰা কি উলিয়াই দিয়ে বাদ এটা উলিয়াই দিয়ে অৰ্থাৎ অসমীয়াত মুকুল বুলি কয় দেই মুকুল এটা উলিয়াই দিলে আৰু সেই বাদটো কি হল ইয়াৰ পৰা ডিটেচ হৈ যাব ওলাই যাব চিঙি গৈ পেলাই এই বাদটো আহি আকৌ পিছত আকৌ আগৰ নিচিনাকে এটা হাইড্ৰা উৎপন্ন কৰে তো প্ৰসেসটো হৈছে মুকুলোদ্গম অসমীয়াত প্ৰসেসটো হৈছে মুকুলোদ্গম ইংলিছত কয় বাডিং ওকে ইংলিছত কয় বাডিং তো হাইড্ৰা আৰু ইষ্টত সেম এটা প্ৰক্ৰিয়া হেতু হৈছে মুকুলোদ্গম নাইবা বাডিং এই প্ৰক্ৰিয়াটোৰ দ্বাৰা বাচ্চা জন্ম হয় বা ৰিপ্ৰডাকশন হয় 92 number question to চোৱা which of the following statement is or are true reasons to explain the production of large number of egg and sperm in fishes ইয়াতে বহুত কেইটা উত্তৰ হ'ব পাৰে সেইকাৰণে ইয়াতে অপচন তলত দিয়া আছে ফিশৰ ক্ষেত্ৰত চোৱা ফিশৰ ক্ষেত্ৰত সুধিছে মাছৰ ক্ষেত্ৰত কেনেকুৱা হয় egg and sperms are exposed to movement of water rainfall and wind মানে কি কৈছে যে আমাৰ মানুহৰ ক্ষেত্ৰত কি হয় সব ৰিপ্ৰডাকশনৰ যেটো প্ৰসেস এটো মানুহৰ শৰীৰৰ ভিতৰত হয় কিন্তু ফিশৰ ক্ষেত্ৰত বেলেগ হয় এইটো ধৰি লোৱা মটা ফিশ এইটো ধৰা মাইকী ফিশ ওকে মেল ফিশটোৱে স্পামটো বাহিৰত উলিয়াই দিয়ে পানীত উলিয়াই দিয়ে ঠিক তেনেদৰে ফিমেল ফিশটোও তোমাৰ কি কৰে বাহিৰত এগটো উলিয়াই দিলে ওকে তাৰ পাছত পানীতে হিহতে কি হয় এই স্পাম আৰু এগটো পানীতে লগ লাগে আৰু তাতেই তাহাতৰ ডেভেলপমেন্ট হয় ওকে পানীতে লগ লাগে এতিয়া চোৱা আৰু সেইখিনি টাইমত তাহাতে সব এক্সপোজ হয় মানে তাহাতে কি মানে হেৰি কিহৰ কন্টেক্টত আহে ৱাটাৰ ৰেইনফল উইণ্ড বতাহ সবৰে কন্টেক্টত আহে এইটো ট্ৰু Production of more eggs and sperms ensure better chances of fertilization. আৰু তোমালোকে চাবা মাছৰ চাবাচোন মাছৰ কিমান পুনা দেখা পোৱা পানীত হয়নে কিমান পুনা দেখা পোৱা তো এটা বস্তু মনত কৰিবা মাছে কি কৰে এগাল মান আমাৰ হিউমেনৰ ক্ষেত্ৰত কি হয় এটা স্পাৰ্মেহে ফাৰ্টিলাইজ কৰে এটা বেবিহে প্ৰডিউস হয়নে এটা বাচ্চাহে প্ৰডিউস হয় কিন্তু মাছৰ ক্ষেত্ৰত কিমান অসংখ্য বাচ্চা প্ৰডিউস হয় এইটো কেনেকে হয় মাছে এগাল মানে এগাল স্পাৰ্ম এৰিয়াই দিয়ে বাহিৰত আৰু গোটেই কেইটাৰে ম্যাক্সিমাম খিনিয়ে ফাৰ্টিলাইজ হৈ যায় বাহিৰত মানে ফাৰ্টিলাইজ মানে গম পাইছা নে কি মেল আৰু ফিমেলটো লগ লাগি যায় তো তাহাতে কি কৰে প্ৰডাকশন যাতে তোমাৰ ফাৰ্টিলাইজেশনটো বহুত নাম্বাৰত ফাৰ্টিলাইজেশন হয় বহুত স্পাৰ্ম আৰু এগ তাহাতৰ ফাৰ্টিলাইজ হয় সেইকাৰণে বাচ্চাও বেছি হৈ যায় ট্ৰু
Large number of eggs are produced by aquatic animals due to plenty of food available in water. ইয়াতে কৈছে মাছৰ কণী হয়নে নাই এগ বেছিকে প্ৰডিউস হয় কিহৰ কাৰণে কাৰণ পানীত বহুত খাদ্য পোৱা যায় সেই কাৰণে মাছে বহুত এগ এৰি দিব পাৰে বুলি কৈছে যেটো একেবাৰে অশুদ্ধ তাৰপাছত কৈছে eggs may also be eaten by other animals in the pond মানে পুখুৰী কি কৈছে মাছৰ যে মাছৰ এগ বিলাক কি কৰে জানানে সেই পুখুৰীটিত থকা আন কিছুমান এনিমেলস নাইবা ফিশ সিহঁতে খাই পেলাই এইটো একেবাৰে শুদ্ধ যাৰ ফলত কি হয় তাহাতে অসংখ্য হাজাৰ লাখ লাখ এগ এৰি দিয়ে কিন্তু তাৰে কেইটামান এগহে তোমাৰ থাকি যায় দেই তো ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন 1 2 and 4 অপশন 1 2 and 4 অপশন বি Next one. Next 93 number question to Swa. Sound cannot be traveled through. Sound. শব্দ কিহৰ মাজেৰে travel হ'ব নোৱাৰে অৰ্থাৎ গতি কৰিব নোৱাৰে vacuum. Vacuum মানে হৈছে এনেকুৱা বস্তু য'ত তোমাৰ কোনো ধৰণৰ বায়ু নাথাকে সেইটো এয়াৰ নাথাকে তাক কয় vacuum. Vacuum এয়াৰ নথকা জেগাৰে আমাৰ sound শব্দ produce কৰিব নোৱাৰি তুমি যদি গোটে এয়াৰ বন্ধ কৰি দিয়া তাত যিমানে নিচিয়ৰা কিয় তাত শব্দ উৎপন্ন নহয়গে কিন্তু সলিড গোটা জুলিয়া গেছীয় বস্তুৰে শব্দ পাৰ হ'বলৈ পাৰে The sound produced in a jal tarang is due to vibrations of ইয়াতে চোৱা প্ৰথমতে জানিব লাগিব জাল তৰং কি হয় এই বাতি কেইটামান লোৱা হয় ইয়াতে বাতি আৰু পানীৰ খেল এইটো এনেকে কেইটামান বাতি লোৱা হয় আৰু তাতে বেলেগ বেলেগ মাত্ৰাত পানী লোৱা হয় কোনোবাটো বাতিত যদি পুৰা ফুলকে পানী লৈছে কোনোবাটো তলিখনৰ অকনমান লয় কোনোবাটোত আধা লয় মানে বেলেগ বেলেগ এমাউন্টত পানী লয় প্ৰতিটো বাতিতে তাৰ পাছত কি কৰে এনেকুৱাকে ষ্টিক থাকে আৰু ষ্টিক কেইডালেৰে এনেকে বাতিটোত কুবালে প্ৰতিটো বাতিৰ পৰা কি হয় বেলেগ বেলেগ সাউন্ড প্ৰডিউস হয় বেলেগ সাউন্ড প্ৰডিউস হয় এইটো এটা মিউজিক্যাল ইনস্ট্ৰুমেন্ট আছিল আগতে বেছিকে ইউজ কৰিছিলে তো এইটো কি হ'ব ইয়াৰ অপশন হ'ব ডি এয়াৰ কলম above water in the bowl of tumbler তো কি হয় বাউল মানে বাতি তো বাতিটোত কি হয় সেই পানীটোৰ লেভেলটো চাই বাতিটোত বেলেগ বেলেগ শব্দ প্ৰডিউস হয় Next 95 number question to Swa. When a force F is applied on a block A placed on a surface, it just tends to slide it the direction of force. কি কৈছে প্ৰথম ছবিটো চোৱা প্ৰথম ছবিটোত এইটো এটা বক্স লৈছে বা ব্লক লৈছে ব্লকটোৰ নাম দিছে A তুমি কি কৰিছা তুমি হাতেৰে এইপিনে গৈ পিনে কি কৰিছা হাতেৰে এনেকে এইটো সাইডে ঠেলি দিছা ফোর্সটো কোন পিনে গৈছে এইটো সাইডে ঠিক আছে এইপিনে তুমি ঠেলি দিছা আৰু তুমি ফোর্স দিছা বল দিছা কিমান F when another identical when another identical ball B identical মানে একে is placed on the top of A the force required to achieve the same condition sliding will be মানে কি কৈছে next condition to চোৱা next condition to কি কৈছে এৰ ওপৰত B number block এটা বহাই দিছে sorry এৰ ওপৰত B number block এটা বহাই দিছে এইবাৰ তুমি কিমান force দিব লাগিব এইবাৰ তুমি এনেকে কিমান force দিব লাগিব আগতে যিমান দিছিলা তাৰে ডাবল দিব লাগিব যেহেতু ব্লকৰ নাম্বাৰ এটা বাঢ়িছে ফোর্সও বাঢ়িব হয় নে নাই তো গতিকে আগতে F নাম্বাৰ ফোর্স দিছিলা এবাৰ টুৱাইস F দিব লাগিব অৰ্থাৎ ডাবল দিব লাগিব ডাবল দি এমাউন্ট অফ দি ফাৰ্স্ট ফোর্স তো এইটো হৈ যাব অপশন সি নেক্সট তোমালোকে 96 টো চোৱা 96 টোত ইয়াতে দিছে সিলেক্ট দি option having correct matching of the food items given in column 1 with their method of preservation ইয়াতে microorganisms and food preservation hey chapter to পৰা আহিছে এই কোৱেশ্চনটো তো ইয়াতে খাদ্য বস্তু এক নম্বৰ কলমটোত এইটো সাইডে দিছে খাদ্য বস্তু ৰাইট সাইডে দিছে কেনেকে তাহাতক সঞ্চয় কৰিব পাৰি বা প্ৰিজাৰ্ভ কৰিব পাৰি ইয়াতে যদি চোৱা আমলা এতিয়া আমলা মানে আমলখি আমি কেনেকে প্ৰিজাৰ্ভ কৰো তোমালোকে চোৱাচোন আমি ঘৰত আমলখি আনি পেলাই কি কৰো নিমখৰ সৈতে সানি থওঁ হয় নে নাই নিমখৰ সৈতে দি পিনে এইটো প্ৰিজাৰ্ভ কৰো তো পি হৈ গল 3
চোৱা আমাৰ এটা দিয়াৰ লগে লগে আমাৰ উত্তৰ ওলাই গল এনেকুৱা মানে এনেকুৱাকে আহিলে তোমাৰ আমাৰ অলপ ইজি হৈ যায় আমাৰ এটা চোৱাৰ লগে P3 বেলেগ কতো নাই অনলি এইটোত আছে গতিকে শুদ্ধ উত্তৰ হ'ব C নেক্সট তাৰোপৰি মই কৈ দিওঁ বাকি কেইটাও কৈ দিওঁ Q2 ফিশ কেনেকে প্ৰিজাৰ্ভ কৰা হয় মাছ বিলাকত তোমাৰ অইল নাইবা ভিনেগাৰ সানি পেলাই বহু দিনলৈ সঞ্চয় কৰি থব পাৰি নেক্সট স্কোৱাচেছ কেনেকে স্কোৱাচেছটো তোমালোকে জানাই তো স্কোৱাচেছ কেনেকে প্ৰিজাৰ্ভ কৰা হয় তাত ছডিয়াম মেটাবাইচালফাইড দি পেলাই স্কোৱাচেছ বিলাক প্ৰিজাৰ্ভ কৰা হয় প্ৰিজাৰ্ভ মানে সঞ্চয় কৰা হয় মিল্ক কেনেকে সঞ্চয় কৰা হয় এটা প্ৰক্ৰিয়া আছে নাম হৈছে পেস্টুৰাইজেশ্যন এই পেস্টুৰাইজেশ্যন প্ৰক্ৰিয়াটোত মিল্কটো তোমাৰ 70 ডিগ্ৰীলৈকে উতলোৱা হয় তাৰ পাছত আকৌ কি কৰা হয় 70 ডিগ্ৰীলৈকে উতলোৱা হয় আৰু নেক্সট কি কৰা হয় তোমাৰ তাক ঠাণ্ডা কৰা হয় দেই 70 ডিগ্ৰীলৈকে উতলা আৰু নেক্সট ঠাণ্ডা কৰা হয় তো এনেকে আমি মিল্কটো কি কৰিব পাৰো পেস্টুৰাইজেশ্যন প্ৰচেছটোৰে সঞ্চয় কৰিব পাৰো প্ৰিজাৰ্ভ কৰিব পাৰো Next one, 97 number question. These surfaces, this substance that doesn't produce flame. Flame মানে ধোৱা on burning. Burning মানে জ্বলোৱা। তলৰ এনেকুৱা কোনটো আছে যিটো তোমাৰ জ্বলোৱাৰ ফলত এক মিনিট ফ্লেম মানে তোমাৰ হেৰি হয় জুই দেই জুই হয় জুই নাইবা শিখা তো তলৰ কোনটো আছে যিটো জ্বলোৱাৰ পিছত কি হয় জুই নোলায় সেইটো হৈছে চাৰ্কল এইবিলাক কি হয় যেতিয়া জ্বলাবা তাত কি নোলায় জুই নোলায় জাষ্ট সেইটো জ্বলি উঠে এই ৰঙা পৰি পেলাই জ্বলি উঠে Next 98 number question to solve microorganisms which can convert the nitrogenous waste found in dead plant animal into nitrogenous compound to be used by plant again are কি হয় মাইক্ৰঅৰ্গানিজমছ কিছুমান এনেকুৱা অনুজীৱ আছে আমাৰ যিবিলাক প্লান্ট হওক এনিমেল হওক সেইবিলাক মৰি যায় হয় নে নাই সেইবিলাক মৰি যায় তো মৰি যোৱাৰ পিছত কি হয় তাহাঁতৰ তাত কি থাকে নাইট্ৰজেনাছ ৱেষ্ট অৰ্থাৎ নাইট্ৰজেন খিনি তাহাঁতৰ তাত নাইট্ৰজেনাছ ৱেষ্ট থাকে নাইট্ৰজেন থাকে মৰি যোৱা প্লেন বা মানে উদ্ভিদ নাইবা তোমাৰ এনিমেল এইবিলাকত নাইট্ৰজেনটো থাকি যায় তো তেতিয়া কি হয় সেই নাইট্ৰজেনটো কি কৰিব পাৰি প্লেন্টে আকৌ কেনেকে ইউজ কৰিব পাৰে কিছুমান মাইক্ৰঅৰ্গানিজমছ আছে যিবিলাকে কি হয় মৰি যোৱা গেলি পচি যোৱা উদ্ভিদ নাইবা প্ৰাণীৰ ওপৰত আহে আহি পেলাই কি হয় তাহাঁতৰ নাইট্ৰজেনটো উলিয়াই আনি প্লেন্টক দি দিয়ে আকৌ প্লেন্টে সেইটো কি কৰিব পাৰে নিজে ইউজ কৰিব পাৰে তো সেই মাইক্ৰঅৰ্গানিজমছ কি হ'ব বেক্টেৰিয়া নাইবা ব্লু গ্ৰীন এলগি এইবিলাক হৈছে উদাহৰণ Next 99 number question to চোৱা the method of irrigation মানে হৈছে জলসিঞ্চন in which water falls on crop from rotating nozzles like a rainfall is called তো rotating nozzles like a rainfall এইটো কি কৈছে তো ইৰিগেশ্যনৰ পদ্ধতি বহুত কেইটা আছে এটা এনেকুৱা পদ্ধতি আছে যিটোৰ নাম হৈছে স্প্ৰিংকলাৰ চিষ্টেম ইয়াতে কি হয় যিখিনি পানী ওলাই সেইখিনি এনেকে ছটিয়াই যায় মানে শস্য পথাৰৰ মাজত ৰাখি দিয়ে আৰু পানীখিনি পুৰা এনেকে ধুনীয়াকে এনেকে স্প্ৰেড হৈ তোমালোকে চাই ল'বাচোন ইউটিউবত নাইবা গুগলত বৰ ধুনীয়া লাগে দেখিবলৈ এনেকে চাৰিওপিনে স্প্ৰে হৈ যায় চাৰিওপিনে স্প্ৰে হৈ যায় তো এইটো কি কয় বৰষুণ পৰা নিচিনা দেখি স্প্ৰিংকলাৰ চিষ্টেম বুলি কয় তাৰ পাছত একেবাৰে শেষৰ নম্বৰ প্ৰশ্নটো চোৱা এইটো ধৰিবই নোৱাৰি তথাপি মই কৈ দিছো ইট ইজ ইম্পৰ্টেণ্ট টু ৰিমুভ উইচ মানে অপতৃণ যিবিলাক আমাৰ খাদ্য বস্তুৰ লগত অলাগতিয়াল বস্তু গজে সেইখিনিক কয় তোমাৰ অপতৃণ ফ্ৰম দি কাল্টিভেটেড ফিল্ড বিকজ দে চোৱা আমাৰ কি হয় তোমালোকে দেখিছা দেউতাহঁতক বা ওচৰে পাজৰে দেখিছা যে কাল্টিভেটেড ফিল্ড মানে যেতিয়া মানে শস্যটো ছটিওৱা হয় শস্যটো ধুনীয়াকে লাগে লগাৰ পিছত কি হয় তাত থকা সেই শস্যখিনিৰ লগতে কি হয় কিছুমান অলাগতিয়াল উদ্ভিদ কিছুমান গজে যিখিনি সময়ে আমি উভালি দিওঁ তাৰ পৰা শস্য মানে সেই ডৰাৰ পৰা খেতিডৰাৰ পৰা উভালি দিওঁ কিয় দিওঁ কাৰণ তাহাঁতে কি কৰে দে কম্পিট উইথ প্লেন্ট ফৰ এচেঞ্চিয়েল ৰিকুৱাৰমেন্ট অফ ৱাটাৰ নিউট্ৰিয়েণ্ট এণ্ড লাইট তো কি হয়
তো যিখিনি অপতৃণ which খিনি আমাৰ কাৰণে অলাগতিয়াল তাহাতক কিয় আমি অতৰাই দিব লাগে খেতি পথাৰৰ পৰা কাৰণ তাহাতে আমাৰ যিখিনি শস্য লাগতিয়াল শস্য ফৰ এক্সাম্পল তোমালোকে এতিয়া বন্ধাকবি ৰুবা ফুলকবি ৰুবা ঠাণ্ডাৰ সিজন হয় নে নাই তো তাতে কি হ'ব যিখিনি আহি কেনে গজিব অপতৃণ সেইখিনিয়ে কি কৰিব আমাৰ যিখিনি লাগতিয়াল শস্য তাৰে লগত কি কৰিব কম্পিটিশন কৰিব যিখিনি পানী তাহাতক দিবা ধৰি লোৱা বন্ধাকবি খিনি তোমালোকে যিখিনি পানী দিলা তাহাতৰ আধা পানী সেই অপতৃণ বিলাকে খাই যাব বা তাহাতৰ আধা নিউট্ৰিশন যিখিনি তাহাতৰ কাৰণে অপতৃণ বিলাকে খাই যাব হয় নে নাই এটো কেনেকুৱা প্ৰসেসটো কেনেকুৱা নিজৰ খাদ্যখিনি বেলেগৰ লগত ভাগ বতৰা কৰা তো ফলত আমাৰ খাদ্যখিনি দুৰ্বল হ'ব ভাল নহবগে সেই কাৰণে আমি কি কৰো অপতৃণ বিলাক সময়ে সময়ে আমি উইচ বিলাক খেতি পথাৰৰ পৰা অতৰাই থাকিব লাগে তো অপচন হৈ যাব ইয়াতে সি তো এয়া টোটেল তোমালোকৰ 100টা কোৱেশ্চন থাকিব তাৰে তোমাৰ ইংলিছৰ পৰা আহিব LISH ইংলিছৰ পৰা আহিব 15 মাৰ্কস 15টা কোৱেশ্চন হিন্দীৰ পৰা আহিব তোমাৰ 15টা কোৱেশ্চন মেথছৰ পৰা আহিব MATHS 35টা কোৱেশ্চন সায়েন্সৰ পৰা আহিব 35টা কোৱেশ্চন আৰু এই টোটেল হৈ যাব 100টা কোৱেশ্চন তো ইয়া আছিলে টোটেল 100টা কোৱেশ্চন তো মেইনলি তোমালোকে ম্যাথছ আৰু সায়েন্স খিনিত ভালদৰে ফোকাস কৰা হাইয়েস্ট নাম্বাৰ 70 মাৰ্কস এই দুটা মিলি 70 মাৰ্কসে তোমাৰ ইয়াৰ পৰা আহিছে তো গটিকে এইটো বহুত ইম্পৰ্টেন্ট ঠিক আছে তোমালোকে ভালদৰে প্ৰেক্টিস কৰা আৰু যিসকল অসমীয়া মিডিয়াম সোৱা ম্যাক্সিমাম অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে পাও আমি ম্যাক্সিমাম অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে দিয়ে তো গটিকে তোমালোকে ভয় নকৰিবা তোমালোকে এইবিলাক কথা তোমালোকৰ ক্লাস 8ৰ চেপ্টাৰটো আছে তো সেইখিনি যিখিনি আছে ইয়াতো হেয়া আছে কেৱল ইংলিছত আছে এইখিনি দেখি ভয় নকৰিবা ধুনিয়াকে তোমালোকে অকনমান মনোযোগ দিলে প্ৰতিটো টাৰ্ম ওলাই পৰে আৰু অলপ যদি প্ৰেক্টিস কৰা এইকেইমান ধুনিয়াকে আহি যাব তো তোমালোকে ভালদৰে পঢ়ি থাকা এয়া আজিৰ ভিডিওটো তোমালোকে আশা কৰিছো এইটোৱে তোমালোকক হেল্প কৰিছে তো আমি এনেকুৱা ভিডিও লৈ আকৌ আহিম আকৌ লগ পাম ধন্যবাদ